আজি বনাম ডিমৰু পাত আৰু কুকুৰা মাংস। এয়া হ'ল ডিমৰু আৰু কুকুৰা মাংস। কোনে কোনে খাই ভাল পায় জনাবচোন। নমস্কাৰ আৰু কুমলেক্সুধুক মোৰ অন্য এটি ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব। এয়া মই এতিয়া ৰেচিপি কি বনাম আপোনালোকক দেখালোৱে। ডিমৰু পাত আৰু কুকুৰা মাংস। প্ৰথমে মই কেৰাহীত তেলটো ঢালি লৈছোঁ আৰু তেলটো ঢালি অলপমান আপোনালোকে পিছত পকিব দি ল'ব। তেলটো ভালকৈ পকিব দিয়ে, পিঁয়াজবিলাক লগাব। এয়া মই পিঁয়াজ লগালোঁ আৰু এয়া হ'ল কেঁচা জলকীয়া। আমাৰ নিজৰ ঘৰতে মানে কেঁচা জলকীয়া আছে। কেঁচা জলকীয়া আছে মানে গছ 3-4 জোপামান আছে ঘৰৰে জলকীয়া হয় আৰু ঘৰৰ জলকীয়াখিনি যিমান ক'লে মানে খাবলৈ বহুত টেষ্টি হয় আৰু শুকান জলকীয়াও খাই ভাল লাগে। শুকান জলকীয়াও আপোনালোকে লগাব পাৰিব, কিন্তু শুকান জলকীয়াটো লগালে মানে পেটৰ মানে অলপমান অসুবিধা গণ্ডগোল লাগে মানে, সেইটো কাৰণে শুকান জলকীয়া মই নাই লোৱা। এতিয়া মই কুকুৰা মাংসটো দি লৈছোঁ। তাৰপিছত কুকুৰা মাংসটো আপোনালোকে ভালকৈ ভাজি ল'ব। এয়া মই কুকুৰা মাংস ভালকৈ ভাজি ল'লোঁ আৰু পূৰা আপোনালোকে এনেকৈ মানে লৰাই থাকিব আৰু লৰাই মানে তাক পূৰা মানে অকণমান ৰঙা কৰি ল'ব। ৰঙা কৰিয়ে মানে তাক ৰঙা কৰিয়ে অলপমান পিছত জালুক দি দিব। এয়া মই জালুক দি দিলোঁ। জালুকটো দিলে মানে প্ৰথমে জালুকটো দিলে চব্জি কালাৰটো অলপ দেখিবলৈ বেয়া হয়। কিয় বেয়া হয় মানে ক'লা ডেলা নিচিনা লাগে। এতিয়া মই হালধি দিলোঁ। হালধি দিয়াৰ লগে লগে কালাৰটো বেলেগ হৈ যায়, বৰ ধুনীয়া হয় মানে কালাৰটো ৰংটোতে। তাৰপৰা এয়া মই দিলোঁ আৰু নিমখ দিছোঁ এতিয়া। তাৰপিছত অলপ পিছত দি থাকিব লাগে, লৰাই ল'ব লাগে। তাৰপিছত এই বস্তুকেইটা একেলগতো দিব পাৰে। প্ৰথমে আপোনালোকে তেলটোতো মানে দিব পাৰিব। তেলতো মানে আদা, নহৰু, জলকীয়া, পিঁয়াজ চব দিব পাৰিব। মই কিন্তু মানে আজি মানে চিম্পুলকৈ বনাম, মানে মছলা নাখাওঁ বুলি কৈছে মানুহজনে, সেইটো কাৰণে মই মছলা আজি নিদিওঁ। আৰু লগতে মই ডিমৰু পাত দিছোঁ। এয়া দেখিছে নহয় ডিমৰু পাতটো কেনেকুৱা এটাকে দিছোঁ। মই ছিঙা নাই মানে। এই ডিমৰু পাতটো দুৱাৰো ষ্টাইল আছে কিন্তু দেই, আপোনালোকে জুবিয়াই নথব। ডিমৰু পাতটো কেতিয়াও জুবিয়াই নথব। লগে যদি ধুবলগীয়া হয় আপোনালোকে ধুই কিনি উঠাই পানীটো ফুটা গামলা এটাত থৈ কিনি চব্জিটো মানে গোটেই পানীকেইটা পৰিব দি ল'ব। তাৰপিছতে আপোনালোকে শাকত দিব, নহ'লে কেঁহা লাগে। এই চব্জি বনোৱা মানে বহুত হেৰি আছে, নিয়ম বুলিয়ে ক'ব পাৰি আৰু। তাৰমানে ষ্টাইলবিলাক বেলেগ। আৰু 10 মিনিটৰ পিছত মই এয়া কুলি লৈছোঁ আৰু এয়া চাওক ইমান ধুনীয়াকৈ সিজিছে পাতটো। আৰু কুমলীয়া পাত দিছোঁ, ঘৰতে আছে, ঘৰৰে শাক হয়। হয়তো আপোনালোকে ভাবিব পাৰে কিবিলাক জংঘল চব্জি বনাইছে বুলি, কিন্তু এই চব্জিকেইটা মানে যোনে খায় সি মানে সদায় খাই থাকিবলৈ মন কৰিব আৰু বেমাৰ আজাৰৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। আৰু বহুত ভাল লাগে এনেকৈ চব্জি মানে আপোনালোকে বনাব। মানুহে কয় মিচিং মানুহে বহুত বোলে সেই পাত চব্জি খায়, আমুক খায়, সেই জংঘলবিলাক ছিঙি মেলি কিনি খায় বুলি, কিন্তু সেইবিলাক চব্জি একচুৱেলি মানে বহুত ভাল, আপোনালোকেও খাব পাৰিব। আৰু যেতিয়া আমাৰ লিগাং বিহু হয়, গাহৰি মাংসৰ লগত সেইবিলাক চব্জিয়ে বনাওঁ মই। সেইটোৱে মানে অসমীয়া মানুহকেইটা বহুত খাবলৈ মন যায় বুলি আহে। আমাৰ ওচৰত বহুত অসমীয়া মানুহ আছে আৰু মানুহে কয়হে মিচিং মানুহ কি বস্তু খায়, আমি নেখাওঁ বুলি, কিন্তু আমাৰ যিটো নেকি ট্ৰাইবেল মানুহৰ চব্জি খালে বহুত ভাল লাগে। আপোনালোকে খাই চাই যে গমেই পায় নহয়। ফাইনেলি গাইজ এতিয়া চব্জি হৈছেগৈ আৰু হৈ গ'ল বুলিয়ে ক'ব পাৰি আৰু হৈ গ'ল। এয়া দেখিছে নহয়। আৰু পাতখিনিও চাওকচোন ইমান ধুনীয়াকৈ মানে সিজিছে। মই এটাকৈ দিছিলোঁ পাতখিনি আৰু মই এনেকৈ মানে ছিঙি কিনি দিয়া নাছিলোঁ নহয়। দেখিছেই নহয় আপোনালোকে চব্জি কালাৰটো কিমান ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ পাত চব্জিৰ লগত কুকুৰা মাংস ট্ৰাই কৰি পাইছেনে? আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু বনাই কিনি খাই চাব, বহুত টেষ্টি লাগে। ফাইনেলি গাইজ এতিয়া মানে চব্জি হৈ গ'ল। এতিয়া মই বউল এটাত ওলাব লৈছোঁ। এয়া মই ওলাই আছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে, আপোনালোকে দেখি পাইছে নহয়। এতিয়া আমি সেইটো আৰু দালি বইল কৰিলোঁ, তাৰ লগতে খাম। এয়া ভাজি হৈ গ'ল আৰু ফাইনেলি গাইজ হৈ গ'ল। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ ৰেচিপি লৈ আনিম আপোনালোকৰ মাজত, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।